ইয়াৰ ফ্ৰিজত থোৱা মানে আইচত থোৱা আছিলে, মই অকণমান আগতে উলিয়াই থৈছোঁ। আৰু এয়া মাংস, ব্ৰইলাৰ মাংস। নমস্কাৰ সকলোকে, পুনৰবাৰ মোৰ চেনেলটোতে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতি ভাত বনাব আহিছোঁ। আৰু সেইদিনাখন যে আপোনালোকক দেখুৱাইছিলোঁ আমাৰ কোমোৰা লাগিছিলে গাছত, এয়া বোকা পৰা কোমোৰাটো ছিঙি অনা গ'ল। ৰাতিপুৱা মাছৰ মাথাৰে খাৰ বনাইছিলোঁ, ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া মানে ব্ৰইলাৰৰ মাংসত বনাম আৰু দি কিনে মানে অকল মানে হাঁহেৰে যে খাব লাগিব কোমোৰা সেইটোৰ লগত কথা নাই, চব মাংসতে দিব পাৰি। তাকে এতিয়া যোগাৰ কৰি আছোঁ। খালি ব্ৰইলাৰৰ মাংস মই নাখালে আৰু কোমোৰাখিনি দিলেও খোৱা নাযাব আৰু মোৰ। ৰাতিপুৱা খাৰ খালোঁ বনাই, আৰু হাঁহৰ মাংসৰ লগততো ক'বই নালাগে কোমোৰাৰ কথা। মাংসখিনিতকৈ মানে কোমোৰাখিনি খাইহে বেছি ভাল লাগে। আৰু মোৰ আৰু সৰু দেউতাৰ বাবে মাছ বনাম বিলাহীৰে। এতিয়া আৰু দাইল নবনাওঁ, এই মাংসখন বনাই থ'ম আৰু মাছখন বনাম আৰু মানে দাইল বনাই থোৱাই আছে দিনৰে। ঠিক আছে, মই যোগাৰখিনি কৰি লওঁ এতিয়া। ইফালে মাছ ভজা হৈ গ'ল, আৰু আনফালে বহাই দিছোঁ মাংসৰ বাবে পিঁয়াজ ভাজি আছোঁ। আৰু যেতিয়া লৰালৰি লাগে দুফালে এনেকৈ বহাই দি বনাই থাকোঁ। আৰু মছলা ভাজি আছে। আৰু পিঁয়াজেৰে অকণমান সেই মাছে আৰু অকণমান গুড়িকৈ ভাজিছোঁ। এনেকৈ পিঁয়াজেৰে মাছ গুড়িকৈ ভাজিলে ভাল লাগে খাই। আৰু নৰসিংহৰ পাত থাকিলে ইয়াতে দিলে খুব ভাল লাগে। এতিয়া বাৰু নৰসিংহৰ পাত নাই। এইফালে বহাই দিছোঁ বিলাহী মাছ বনাবৰ বাবে, আৰু আনফালে মাংসখিনিও দি দিলোঁ মছলাৰ লগত। আৰু আলু আৰু কোমোৰাখিনি দিয়া নাই, কিন্তু দিয়ে দিম, কাৰণ বেলেগ মাংস বনালে কোমোৰাখিনি একদম শেষৰ ফালে দিলে হয়, কিন্তু ব্ৰইলাৰৰ মাংস সোনকালে সিজি যায় যে, সেইবাবে আৰু কোমোৰা আৰু আলুখিনি দিয়ে দিম আৰু অকণমান পাছত। মাছখন একদম চিম্পল, এনেকৈ খাই ভাল পাওঁ মই। আৰু এইফালে মাংস ভাজিয়ে আছোঁ। এয়া মাছৰ জোলখন হৈ গ'ল, আৰু এইখনো হ'ব অকণমান পাছত। মই অকণমান পানী দি দিছোঁ, মানে কোমোৰাখিনি ভালকৈ সিজা নাই। সাধাৰণতে মই ব্ৰইলাৰৰ মাংস বনালে পানী নিদিওঁৱে, ভাজিয়ে বনাওঁ। আজি অকণমান পানী দিলোঁ আৰু কোমোৰাখিনি সিজিবৰ বাবে। মাংসখন বনালোঁ, লাষ্টত আৰু হেৰি কৰিব পাহৰিছোঁ আকৌ। ভাত পানী খাই ল'লোঁ, এতিয়া মুখ হাত ধুই শুম আৰু। ৰিয়ানে শুব গৈছে, মই বাচন বৰ্তন ধুই ল'লোঁ। আৰু ভিডিঅ'টো কি কৰোঁ চাই লওঁ, কালি যদি আকৌ বেলেগ ভিডিঅ' বনাওঁ ইয়াৰ লগত এড কৰি দিব পাৰোঁ, আৰু যদি নিদিওঁ এইখিনিতে শেষ কৰি থ'ম। ঠিক আছে, গুড নাইট, গুড মৰ্ণিং। এয়া ৰাতিপুৱা মানে 4টামান বজাত বৰষুণ দিছিলে, আৰু তাকে ইয়াত দেখিছেনে আমাৰ ধতুৰা ফুলজোপা ধুনীয়াকৈ ফুলিছিলে। মানে যোৱাকালি মানে এইকেইদিন ৰ'দ দি আছে যে, দিনত ৰ'দ দিয়াৰ বাবে অকণমান মৰহি গৈছে, আৰু বহুত ফুলিছিল। আৰু বৰষুণ পৰিলে ফুলবিলাক কিবা এটা বেছি ভাল লগা হয়, যেতিয়া অলপ বৰষুণ মানে পৰি থাকে। আৰু এইজোপা অপৰাজিতা, তাৰপিছত এইজোপাও ধুনীয়াকৈ ফুলিছে। বৰষুণ পৰাৰ বাবে কিবা এটা বেছি ভাল লগা হৈছে। আৰু ৰাস্তাৰ সেইজোপা অকণমান দেখুৱাই দিছোঁ, এয়া ফুলিব ধৰিছে। আৰু এইজোপা হালধীয়া নাৰ্জী হ'ব। আৰু এইজোপা চাওক, এইজোপা খুব বেছি ভালকৈ ফুলিছে, মানে এইজোপা দেখিলেই মনটো ভাল লাগি যায়। এতিয়া যাওঁ, ৰিয়ানৰ বাবে টিফিন বনাই আছোঁ। সি গা ধুব গৈছে।
আৰু এইজোপা নয়নতৰা ধান হ'লনে জলদি কৰা এয়া পুৰি বনাবৰ বাবে আটা মঠি থৈ দিছোঁ আৰু এয়া আলু ভাজি বনাম আৰু এতিয়া স্কুলত পঠিয়াই কাপোৰ কানি ধুই আজৰি হৈছোঁ এতিয়া ভাতৰ ফালে যাম আৰু এইডাল দেখিছেনে এইডাল কোমোৰাৰ গছটো মানে নিজে নিজে হৈছে আৰু ধুনীয়াকৈ লাগিও আছে আৰু এতিয়া ঘৰৰ পাছফালে গৈ আছোঁ আৰু বহুত দিন যে কচুবোৰ খোৱা নাই কচুবিলাকো খুব ধুনীয়া হৈছে আৰু এইবিলাক কচুলতিবিলাকো ওলাইছে মানে কাহ হৈ আছিলে যে সেইবাবে কচু খোৱা নাছিলোঁ খাম আৰু দুদিনমান পাছত আৰু এতিয়া এইফালে শাক আছে কিবা কিবি কলমৌ শাকো আছে সেইখিনি এতিয়া মই ছিঙি লওঁ মানে ভিডিঅ' কৰি নাথাকোঁ বহুত মহ মানে ইয়াতে সোনকালে যাওঁ আৰু এইখিনি খুৰীমাহঁতৰ এনেই অকণমান আৰু লাই শাক আছে সেইখিনিও তাৰপৰা লওঁ খিনি ধুই পখালি আনিলোঁ লাই শাকখিনি ইমান ধুনীয়া হৈছে তাৰপাছত এয়া কলমৌ শাক আৰু এয়া কচুৰ ঠুৰি দুটামানো লৈ আহিলোঁ দেখি কিনে আৰু এই মৰিচাৰ পাতো আছিলে মানে মিক্স আৰু এতিয়া সেইখিনি কাটি মেলি লওঁ আৰু সৰু আলু দিম তাৰে লগত মানে শাক অকণমান হৈ যাব যে সৰু আলুৰ লগত ভাজিম আৰু মই মানে বজাৰৰ পৰাই কিনি অনা শাক চব্জিতকৈ এনেকুৱা ঘৰুৱা মানে শাক পাচলি খাই বিৰাট ভাল পাওঁ ঘৰত যি হয় আৰু মই বুলি নহয় দিয়কচোন আপোনালোকেও ভাল পাব ঘৰৰ বস্তু খাই কিন্তু কিছুমানে আকৌ শাক খাই বেয়া পায় মই যিকোনো শাক খাই বিৰাট ভাল পাওঁ আৰু মই এইবিলাক মানে বিচাৰি মিলি আনি বনাই বিৰাট ভাল পাওঁ আৰু মই মানে কি ভাল পাওঁ ধৰি লওক এখন ঘৰতেই খুব ধুনীয়া মানে শাক পাচলিৰ বাগান আছে তাত গৈছোঁ চিঙি আনিছোঁ ধুনীয়াকৈ ধুই পখালি বনাইছোঁ মানে তেনেকুৱা বহুত ভাল পাওঁ আৰু বা ঘৰৰে জলকীয়া ঘৰৰে চব আৰু তেনেকুৱা হ'লে বহুত ভাল পাওঁ কিন্তু তেনেকুৱা পৰিৱেশ নাই দিয়কচোন সেইখিনি আৰু হৈছে বাবে আনিছোঁ আৰু এয়া শাক কাটি মেলি ল'লোঁ আৰু শাক কাটাত কিন্তু ইমান মিহি নহয় আৰু আলু আৰু পিঁয়াজখিনি বেলেগকৈ কাটি লৈছোঁ প্ৰথমতে আলু আৰু পিঁয়াজখিনি দি লৈছোঁ মানে শাকখিনি আগতীয়াকৈ দি দিলে শাক মানে পটককৈ সিজি যায় যে সেইবাবে আৰু আলুখিনি আগতীয়াকৈ দি লৈছোঁ আৰু এইফালে মুগ আৰু মচুৰ দাইল কোমোৰা দি কিনে বনাইছোঁ এইটো মোৰ দাইল বনোৱাই কুকাৰ আৰু ভিডিঅ'টো সিমানতে মানে শেষ কৰি থলোঁ আৰু বাকী কিছুমান কাম আছিল ঘৰৰ কামবিলাক কৰিলোঁ আৰু ৰিয়ানো স্কুলৰ পৰা আহি পালে তাৰপাছত আৰু ভিডিঅ' কৰা নহ'ল আৰু অলৰেডি ভিডিঅ'টো এনেই দীঘলীয়া হৈ গৈছে কালি ৰাতিৰ পৰা এতিয়ালৈকে কৰি আছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব আৰু আপোনালোকে কোনে মানে ক'ৰ পৰাই মোৰ ভিডিঅ'বোৰ চাইছে কমেণ্টত লিখি দিবচোন মই ভাবিছোঁ এটা ভিডিঅ' বনাম কমেডিয়ানসকলৰ নাম ল'ম বুলি ভাবিছোঁ বহুতৰে মই জানো আৰু কিছুমানৰ নাজানো বাৰু সেইবাবে নামবিলাক লিখি দিলেই সুবিধা হ'ব ক'বৰ বাবে ক'ৰ পৰা চাইছে আৰু জনাও যায় তাকে ঠিক আছে আৰু এতিয়া মানে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ এতিয়া গধূলিৰ সময় চাহ পানী খাই আজৰি হ'লেও ৰিয়ানক পঢ়ুৱাব লাগিব আপোনালোকে ভিডিঅ'বোৰ চাই যাব মোৰ আৰু মৰম দি যাব সদায় ঠিক আছে আজিলৈ আহিছোঁ